হয়, সন্মুখত পঞ্চায়ত নিৰ্বাচন আজিয়ে ঘোষণা হোৱাৰ পথত পঞ্চায়ত নিৰ্বাচন। এই ক্ষেত্ৰত ইয়াৰে স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতু আজি পঞ্চায়ত নিৰ্বাচন ঘোষণা হোৱাৰ পথত কি ক'ব? হয়, ইতিমধ্যে আমি যোৱাকালি বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰেছ কনফাৰেন্স আজি আবেলি 5টা বজাত প্ৰেছ কনফাৰেন্স মাতিছে। তেখেতে আজি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব আৰু এই নিৰ্বাচনক লৈ ইতিমধ্যে ব্যাপক আমি নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পাইছোঁ যে আমাৰ আদানী ব্লকৰ অন্তৰ্গত যিসমূহ গাঁও পঞ্চায়ত আছে, সমান্তৰালভাৱে প্ৰতিটো পঞ্চায়ততে আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ মানুহে বা বিশেষকৈ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, যে বিভিন্ন দলৰ পৰা তেখেতসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সকলোৱে নিজৰ নিজৰ প্ৰচাৰ অভিযান তুংগত ৰাখিছে। আৰু নিশ্চিতভাৱে যিখিনি বতাহ বলি আছে আমি দেখি আছোঁ যে এইবাৰ আমাৰ নামনি অসমত বিশেষকৈ আমি যিখিনি দেখি আছোঁ যে কংগ্ৰেছৰ প্ৰভাৱটো অলপ বেছি আছে। যিহেতু আপুনি বিগত দিনৰ ব্লক AP মেম্বাৰ আছিল, লগতে ব্লক সভাপতি আছিল, কি ক'ব? হয়, বিগত দিনত আমি 5 বছৰ আমি সুকলমে আমাৰ কাৰ্যকাল অতিবাহিত কৰিছোঁ আৰু আশা কৰিম এইবাৰ যিসকল পঞ্চায়ত প্ৰতিনিধি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব, মই সকলোকে আপোনালোকৰ যোগেদি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হৈ আগন্তুক দিনত কাৰ্যভাৰ গ্ৰহণ কৰিব, মই নিশ্চিতভাৱে তেখেতসকলৰ ওপৰত আহ্বান ৰাখিম যাতে ৰাইজৰ সেৱাৰ্থে তেখেতসকলে নিজকে উচৰ্গা কৰে, ৰাইজৰ হৈ যাতে কাম কৰে, ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইসমূহ গুৰুত্ব সহকাৰে লৈ যাতে সৰ্বাংগীন উন্নয়ন পঞ্চায়তৰ, আমাৰ যিহেতু আমাৰ সেল্ফ গভৰ্ণমেণ্ট বুলি কোৱা হয় পঞ্চায়তক, গতিকে পঞ্চায়তৰ ৰাইজৰ যিখিনি আমাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰে, প্ৰতিটো নিৰ্বাচিত প্ৰতিনিধিয়ে যাতে সেই পদক্ষেপ গ্ৰহণ কৰে তাৰ আমি আহ্বান ৰাখিছোঁ। আৰু এই যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনক লৈ AIUDF দলৰ কোনো প্ৰভাৱ পৰিব নাই আমাৰ বিলাসীপাৰা জিলাৰ অন্তৰ্গত যিমান পঞ্চায়ত আছে? হয়, আপোনালোকে দেখি আছে যে বিগত যি লোকসভা নিৰ্বাচন হৈ গ'ল, সেই লোকসভা নিৰ্বাচনত আমাৰ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ দলে যথেষ্ট ভাল প্ৰভাৱ দেখুৱাবলৈ সক্ষম হৈছে। গোটেই দেশৰ ভিতৰতে সৰ্বোচ্চ ভোটৰ ব্যৱধানত কংগ্ৰেছ দলে নিৰ্বাচিত হৈছে। গতিকে ইয়াত আমাৰ কংগ্ৰেছ দলৰ প্ৰভাৱটো বেছি পৰি আছে আৰু ৰাইজেও কংগ্ৰেছ দলৰ প্ৰতিয়ে আকৃষ্ট হৈ আছে। গতিকে নিশ্চিতভাৱে অহা যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত কংগ্ৰেছৰে, যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো হেৰি চলি আছে, আমাৰ বিভিন্ন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে। গতিকে কংগ্ৰেছত বৰ্তমান কংগ্ৰেছৰ অফিচত হেতা পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ চবকে টিকেট লাগে। ইয়াৰ দ্বাৰাই বুজা যায় যে কংগ্ৰেছৰ প্ৰতি চাহিদাটো বেছি আছে। আৰু দেখিবলৈ পোৱা গৈছে যে বিলাসীপাৰা পূবত জিলা পৰ্যায়ৰ কংগ্ৰেছৰ যি এজন লিডাৰ আছে, তেখেতে পদত্যাগ কৰিছিল, কিন্তু ইতিমধ্যে তেওঁ আকৌ জইন কৰিছে, কি ক'ব? হয়, তেখেতে যিখিনি প্ৰেছ মিডিয়াৰ আগত যিখিনি বক্তব্য দাঙি ধৰিছিলে যে তেখেতৰ ব্যক্তিগত কিবা অসুবিধাৰ বাবে তেখেতে হয়তো পদত্যাগ পত্ৰ আমাৰ জিলা পৰ্যায়ৰ নেতাৰ লগতে জিলা সভাপতিৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ত পঠিয়াইছিলে। আপুনি কোৱা মতে যে তেখেতে আকৌ তেখেতৰ এই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰি আকৌ দলৰ হৈ কাম কৰিব বুলি তেখেতে ইচ্ছা প্ৰকাশ কৰিছে। গতিকে আপোনালোকৰ যোগেদি আমিও তেখেতক আহ্বান জনাম যে তেখেতে যিধৰণে বিগত দিনত কংগ্ৰেছ দলৰ হৈ তেখেতে কাম কৰি আছিলে, অহা দিনতো যাতে সেনেকৈ কাম কৰে, সেই আহ্বান আমি ৰাখিছোঁ। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ চলি আছে, ৰানিং চৰকাৰ, এই ক্ষেত্ৰত প্ৰভাৱ পৰিব নে? চাওক, যদিও আমাৰ কেন্দ্ৰ তথা ৰাজ্যত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, কিন্তু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান এই চৰকাৰখনৰ যি দুমুখীয়া নীতি, আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজক লৈ যি ধৰণৰ বিভিন্ন আঁচনি তেখেতসকলে যুগুত কৰিব বিচাৰি আছে, কিন্তু সেই আঁচনিসমূহত যি ধৰণৰ দুৰ্নীতি বা অনিয়ম হোৱা আমি দেখিবলৈ পাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে এই অৰুণোদয় 3.0 যি ধৰণে আমাৰ সাধাৰণ শ্ৰেণীৰ মহিলাসকলক হাৰাশাস্তি, মোৰ ভাষাৰে ক'ব বিচাৰোঁ, হাৰাশাস্তি কৰা হ'ল, আতিশয্য চলোৱা হ'ল। কিয়নো আমি বিগত দিনত দেখিবলৈ পাইছোঁ যে এটা মেম্বাৰ সমষ্টিত যদি আমাৰ বিধৱাই হওক, স্বামী পৰিত্যাগ মহিলাই হওক বা আমাৰ বিকলাংগ পৰিয়ালৰ যিসকল মহিলাক অৰুণোদয় অন্তৰ্ভুক্ত কৰা হৈছিলে, কিন্তু অৰুণোদয় 3.0 কিন্তু আমি দেখিবলৈ পাইছোঁ যে অধিকাংশ মহিলাৰে নাম কৰ্তন কৰা হৈছে। গতিকে এয়া আতিশয্য চলোৱা বুলি মই ক'ব বিচাৰিম। আৰু আমাৰ দুখীয়া দৰিদ্ৰ মহিলাসকলৰ আৱেগ অনুভূতিৰ লগত এই চৰকাৰখনে খেলা কৰি আছে। গতিকে নিশ্চিতভাৱে এই চৰকাৰে বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে মূল্যবৃদ্ধি, আজি যিকোনো অত্যাৱশ্যকীয় সামগ্ৰী যি ধৰণে তেখেতসকলে মূল্যবৃদ্ধি কৰিছে, গতিকে নিশ্চিতভাৱে জনগণে সেই বস্তুবোৰ উপলব্ধি কৰি আছে যে কংগ্ৰেছৰ দিনত কি ধৰণৰ আছিলে আৰু এই চৰকাৰে যে মূল্যবৃদ্ধি কম কৰাৰ প্ৰতিশ্ৰুতি দি আজিৰ তাৰিখত কি ধৰণে ৰাইজক শোষণ কৰি আছে। আজি মূল্যবৃদ্ধিয়ে ৰাইজক জ্বলা কলা খুৱাইছে। আপোনালোকে বিজুলীৰ কথাই কওক, এই আমাৰ APDCL বৰ্তমান যি ধৰণৰ
স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰ লগাই ৰাইজক যিধৰণে শোষণ কৰি আছে, শোষণ যদি দি আছে 1 টকা, কিন্তু ৰাইজৰ পৰা লৈ আছে 10 টকা। গতিকে নিশ্চিতভাৱে এই বিষয়সমূহ আগন্তুক দিনৰ নিৰ্বাচনত প্ৰভাৱ পৰিব আৰু ৰাইজে ভাৰতীয় জনতা দলক যে এইবাৰ ভোট প্ৰদান নকৰে সাধাৰণ শ্ৰেণীৰ ৰাইজে, এয়া আপোনালোকে পঞ্চায়ত যিহেতু নিৰ্বাচন আজি দেখিবলৈ পঞ্চায়ত পাব। নিৰ্বাচন ঘোষণা হ'ব, প্ৰতিখন উন্নয়ন খণ্ডত নাইবা পঞ্চায়তত কেনে উন্নয়নমূলক কাম হৈছে? হয়, আমি যিখিনি দেখিবলৈ পাইছোঁ যে আমাৰ মাহমীয়া বিগত দিনত যি আমাৰ মাহমীয়া উন্নয়ন খণ্ড আছিলে, মাহমীয়া উন্নয়ন খণ্ডত MGNৰেগাই হওক, 15 ফাইনেন্সৰ অধীনতে হওক, PMY আঁচনি হওক, কম বেছি পৰিমাণে হৈছে, কিন্তু বাকী ব্লকতকৈ যিধৰণে হ'ব লাগিছিল আমাৰ ইয়াত অলপ কম হৈছে। আমি সিমান আঁচনি ৰাইজক দিব পৰা নাছিলোঁ বিভিন্ন অসুবিধাৰ কাৰণে। আপোনালোকে জানে যে আমাৰ এইখন ব্লকত প্ৰায় এই 5 বছৰৰ কালছোৱাত 9ৰ পৰা 10জন BDO ৰদবদল হৈছে। গতিকে এজন BDO যোৱাৰ পিছত নতুন BDO এজন আহিলে নিশ্চিতভাৱে এটা সময়ৰ প্ৰয়োজন হয়, তেখেতৰ টেকনিকেল যিখিনি কাম থাকে এই কামখিনি সামৰি ল'বলৈ। গতিকে এই কামবোৰৰ কাৰণে আমাৰ যথেষ্ট অলপ উন্নয়নৰ ক্ষেত্ৰত আমি বাধাৰ সন্মুখীন হৈছোঁ, আমাৰ কাম বন অলপ পিছুৱাই গৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।